শদিয়াৰ গাঁও আজি হৈ পৰিল জনশূন্য কিয়নো শিল্পী ৰাজীৱ শদিয়াৰ আজি আদ্য শ্ৰাদ্ধ ৰাজহুৱা আদ্য শ্ৰাদ্ধত জনসমুদ্ৰত পৰিণত শদিয়াৰ টুপিচিঙা গাঁও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনতাৰ বিৰামহীন অংশগ্ৰহণ অবিৰামভাৱে সোঁত বৈছে অনুৰাগীৰ জাতি মাটিৰ বাবে গীত গোৱা প্ৰয়াত শিল্পীগৰাকীৰ আজি আদ্য শ্ৰাদ্ধ দেওবাৰে শিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হল শদিয়াৰ টুপিচিঙা গাঁৱৰ এই বিশাল পথাৰত নিজৰ গীতেৰে কেনেকৈ ৰাইজৰ মন জয় কৰিছিল তাৰ প্ৰমাণ যেন আদ্য শ্ৰাদ্ধৰ এই দৃশ্য মৃত্যুৰ দিনাৰ পৰাই ৰাজীৱ শদিয়াৰ ঘৰলৈ অবিৰামভাৱে সোঁত বৈছে অনুৰাগীৰ দেওবাৰে লাখ লাখ জনতাৰ অংশগ্ৰহণ আদ্য শ্ৰাদ্ধত উৰে নিশা শ শ ৰাইজে পৰিৱেশন কৰিছিল দিহানাম পুৱতি নিশাৰ পৰা ভিন ভিন প্ৰান্তৰ ৰাইজৰ আগমন ঘটিছিল তেপত চাবুৱা নাহৰকটীয়া টিংখঙকে ধৰি তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰৰ প্ৰায়বোৰ স্থানৰ ৰাইজ আহিছিল আদ্য শ্ৰাদ্ধলৈ দল সংগঠন শিল্পীৰ পৰা বিৰোধী ৰাজনৈতিক নেতালৈ সকলো আহিছে আজি শদিয়ালৈ ৰাজহুৱা আদ্য শ্ৰাদ্ধত আজি উপস্থিত হৈ সকলোৱে স্মৰণ কৰিলে জনতাৰ প্ৰাণৰ শিল্পীগৰাকীক গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনতাই আজি লোকাৰণ্য হৈছে আৰু এই কথাই পুনৰ প্ৰমাণ কৰিলে যে ৰাজীৱ শদিয়াৰ যি আদৰ্শ তেওঁৰ আপোচবিহীন যিটো শক্তি বা চৰিত্ৰ এইটোৱে সমগ্ৰ অসমৰ ৰাইজক উজ্জীৱিত কৰিছে তেওঁৰ গানত তেওঁৰ চিন্তাত নিহিত হৈ থকা জাতীয়তাবাদী যিটো চেতনা এই চেতনাই পুনৰ সমগ্ৰ অসমৰ ৰাইজক জাগৃত কৰিছে উদ্বুদ্ধ কৰিছে গতিকে আজি এই ক্ষণত এই গণশিল্পীগৰাকীৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ আদৰ্শ তেখেতৰ চিন্তা তেখেতৰ কৰ্মৰাজিক প্ৰকৃত সন্মান দিয়া হ'ব যেতিয়া যিখন জাতীয় সংগ্ৰাম আমি সকলোৱে সন্মিলিতভাৱে কৰিছোঁ এই জাতীয় সংগ্ৰামত সকলোৱে আমি জঁপিয়াই পৰিম আমাৰ নিজৰ অধিকাৰ আজুৰি আনিবৰ কাৰণে সকলোৱে আগবাঢ়ি যাম আৰু আমাৰ নিজৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে আপোচবিহীনভাৱে এই সংগ্ৰামত জঁপিয়াই পৰি তেখেতৰ চিন্তা তেখেতৰ জাতীয়তাবাদী আদৰ্শক প্ৰকৃত সন্মান আমি তেতিয়াহে দিব পাৰিম গতিকে আজি এই মৃত্যু মই ভাবোঁ যে শিল্পীৰ ভাষাত কবিৰ ভাষাত মৃত্যু যেনেকৈ অপৰাজেয় এটা মৃত্যু এটা শিল্প বুলি যিটো কথা কৈছে কবিয়ে আজি সেইটো কথা পুনৰ উপলব্ধি হৈছে আৰু জনগণৰ পক্ষত থাকিলে জাতিৰ স্বাৰ্থত কাম কৰিলে জনতাই প্ৰতিগৰাকী মানুহে তেওঁলোকৰ হৃদয়ত সেইসকল শিল্পীক স্থান দিয়ে আৰু ৰাজীৱ শদিয়া প্ৰতিগৰাকী মানুহৰ হৃদয়ত তেওঁ ঘৰ সাজিছিলে আৰু আজিয়ে তাৰ বহিঃপ্ৰকাশ হৈছে লোকাৰণ্য হৈছে আৰু এই কথাই পুনৰ অসমৰ মানুহৰ মাজত যে জাতীয়তাবাদী চেতনা আছে নিজৰ জাতিটোক নিজৰ সমাজখনক নিজৰ ৰাজ্যখনক ভাল পোৱাৰ যিটো চেতনা যে আছে আৰু তাৰ কাৰণে যুঁজিব খোজা এচাম মানুহ যে আছে কোনোবা আপোচকামী মানুহ কোনোবাই জাতিক ঠগি বিক্ৰী কৰি নিজে আঁঠুকাৰি পদলেহন কৰি থকা কোনোবা ব্যক্তি শিল্পীৰ বিপৰীতে প্ৰকৃত শিল্পী জনতাৰ শিল্পী আৰু জাতীয় স্বাৰ্থত মাত মতা শিল্পী যে আজিও অসমৰ সমাজ জীৱনত জীয়াই আছে সেই কথা পুনৰ প্ৰমাণ দেওবাৰে আদ্য শ্ৰাদ্ধত ৰাইজৰ উপস্থিতিয়ে স্পৰ্শ কৰিছিল লাখৰ ঘৰ তাওক উপস্থিত ৰাইজৰ বাবে মাহ প্ৰসাদৰ ব্যৱস্থা কৰাৰ দৃশ্য হাজাৰ হাজাৰ লোকে আগভাগ লৈছে প্ৰয়াত ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ কৰ্মত আদ্য শ্ৰাদ্ধত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 10 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে পৰিয়ালকো মই লগ পালোঁ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু সকামৰ পিছত পৰিয়ালবৰ্গ নিজে বহি আলোচনা কৰি যিকোনো অনুষ্ঠান প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত তেওঁলোকে গাঁৱৰ ভিতৰত যদি কৰিবলৈ বিচাৰে মই মোৰ ফালৰ পৰা আমাৰ সাংসদ উন্নয়ন পুঁজি আছে তাৰ পৰা মই 10 লাখ টকা মই দিম ইফালে পুৱা শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত উন্মোচন কৰা হয় স্মৃতি গ্ৰন্থ
তাবিজোৰা গায়ন বায়ন পৰিৱেশিত হয়। এই বিপদকালত গণশিল্পীগৰাকীৰ পৰিয়ালক সাহস দিয়া প্ৰতিগৰাকী অসমীয়াক ধন্যবাদ জ্ঞাপন কৰিলে পত্নীয়ে। মানুহজন নাই বুলি আচলতে মই ভবা নাই, তেখেতে জীয়াই আছে, সেইবাবে তেখেতৰ আত্মাটো অমৰ। তেখেত কায়িকভাৱে হয় আঁতৰি গৈছে, কিন্তু তেখেত মানে নাই বুলি মই ভাবি লোৱা নাই কেতিয়াও। তেখেত আছে, তেখেতক মই কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ সোধোঁ মনটোতে, তেখেতে যিখিনি উত্তৰ দিব আৰু সেইখিনি মই অনুভৱ কৰোঁ, আৰু সেইমতেই মই এইকেইদিন আছোঁ, আৰু ৰাইজৰ উপস্থিতিয়ে মোক বহুত সাহসী কৰি তুলিছে। অসম আৰু অসমীয়াৰ মন প্ৰাণত সদায় জীয়াই থাকিব শিল্পীগৰাকী। অসমীয়াৰ ৰক্তৰ ৰন্ধে ৰন্ধে চিৰপ্ৰবাহিত হৈ থাকিব তেওঁৰ প্ৰতিটো গীত। উৰুখা প্ৰজাত থাকিও ৰাইজৰ লগতে জাতি ভাষাক প্ৰাণ ভৰি ভালপোৱা শিল্পীগৰাকীৰ প্ৰতি ৰাইজৰ অকুণ্ঠ মৰমে প্ৰমাণ কৰিলে এই কথাই। দেশপ্ৰেমমূলক গীতেৰে ৰাজ্যৰ সংগীত জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াক আজি স্মৰণ কৰিছে সকলোৱে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।